মৰিয়নি নকছাৰীত সজাগতামূলক বাতৰনাট প্ৰদৰ্শন যোৰহাট জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইত সজাগতামূলক বাতৰনাট প্ৰদৰ্শন কৰি ৰাইজক বিভিন্ন দিশত সজাগ কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি নকছাৰীতো তিনি ঠাইত তিনিখন বাতৰনাট প্ৰদৰ্শন কৰা হয়। খাটিচুনা তিনিআলি, দেবেৰাপাৰ চাৰিআলি দৈনিক বজাৰ আৰু মৰঙিয়াল গাঁৱত প্ৰদৰ্শন কৰা হয় এই নাট তিনিখন। গিবন কখিলব নাট্যগোষ্ঠীৰ দ্বাৰা পঞ্চানন দুৱাৰাৰ পৰিচালনাৰে দেবেৰাপাৰ চাৰিআলিৰ দৈনিক বজাৰৰ সন্মুখত হাতী মানুহৰ সংঘাতৰ ওপৰত এখন বাতৰ নাট প্ৰদৰ্শন কৰা হয়। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও উপভোগ কৰিলে এই বাতৰ নাটখনে। হাতীয়ে যে খাদ্যৰ অভাৱতহে জনাঞ্চলত প্ৰৱেশ কৰে আৰু মানুহে বাধা দিয়াৰ বাবেহে হাতী মানুহৰ সংঘাত হয় তাকে প্ৰকাশ পাইছে এই নাটখনিত। যোৰহাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ ঋতিশা গোস্বামীয়ে উপস্থিত থাকি নাট উপভোগ কৰা দেখা গ'ল। গিবন কখিলব নাট্যগোষ্ঠীৰ সদস্যসকলে সুন্দৰ নাট প্ৰদৰ্শন কৰি জনতাক সজাগ কৰাৰ প্ৰয়াস কৰিছে। এই সন্দৰ্ভত বিভাগীয় বিষয়া ঋতিশা গোস্বামী আৰু নাট্যগোষ্ঠীৰ হৈ পঞ্চানন দুৱাৰাই কিছু মন্তব্য আগবঢ়ায়। ব্যুৰ' ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আণ্ডাৰত ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে এইটো পদ হাতত লৈছে, য'ত আপোনালোকৰ মৰিয়নি অঞ্চলত আৰু মৰিয়নিৰ উপকণ্ঠ অঞ্চলত চলি থকা হাতী মানুহ সংঘাতৰ পৰা আৰম্ভ কৰি অন্য যিসমূহ দুৰ্যোগ সম্পৰ্ক বিষয় আছে, যেনেকৈ জুই, বতাহ ধুমুহা, ৰোড এক্সিডেণ্ট, সেইখিনিক লৈ পেলাই মানুহক সজাগতা বিলাবৰ বাবে এক বাতৰ নাটসমূহ আয়োজন কৰা হৈছে আৰু বিভিন্ন নাট্যগোষ্ঠীয়ে এই বাতৰ নাটত অংশগ্ৰহণ কৰিছে। আৰু সেয়ে এই প্ৰচেষ্টাত আমি আজি আমাৰ এই তৃতীয়টো দিন আৰু এদিন আছেগৈ বাকী, আৰু সেই আমি যাতে সফল হ'ব পাৰোঁ, মানুহক এই বাতৰ নাটৰ জৰিয়তে সজাগতা বিলাব পাৰোঁ, তাৰে এই প্ৰচেষ্টাত আমি এই নাটসমূহ প্ৰদৰ্শন কৰা হৈছে। কখিলব নাট্যগোষ্ঠীয়ে আমি দীৰ্ঘদিন ধৰি বাতৰ নাটক কৰি আছোঁ, কিন্তু এইবাৰ অসম চৰকাৰ দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্যোগত আমাৰ মৰিয়নি ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ আন্তৰিক সহযোগত যোৰহাট জিলা উপায়ুক্তদেৱে আমাক যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে। আমি তেওঁলোকৰ অভিভাৱক হিচাপে লৈ গিবন কখিলব নাট্যগোষ্ঠীয়ে আমাৰ মৰিয়নিৰ প্ৰধান সমস্যা হাতী আৰু মানুহ সংঘাতৰ ওপৰত আমি বাতৰ নাট প্ৰদৰ্শন কৰিছোঁ। ৰজা আহি আছে নামৰ এখন নাটক। এই নাটকখনত আমাৰ বিভিন্ন শিল্পীয়ে আমাক অভিনয় কৰিছে। জ্যেষ্ঠ শিল্পী দীপিকা দত্তৰ পৰা আদি কৰি সত্যজিৎ গগৈৰ পৰা আদি কৰি কণ্ঠশিল্পী বিশ্বজিৎ চাজন, মিণ্টু চুতীয়াৰ পৰা সকলোৱে আমাক সহায় কৰিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ এই যি সমস্যাক লৈ আমি বাতৰ নাটক কৰিছোঁ, এই সমস্যাটো আমাৰ নতুন সমস্যা নহয়, আমাৰ এটা মূলত সমস্যা, আমাৰ মৰিয়নি সমষ্টিৰ এটা জ্বলন্ত সমস্যা। এই সমস্যাটো দূৰ কৰিবৰ কাৰণে মানুহ আৰু মানুহৰ মাজত আমি অভিযান চলাইছোঁ, মানুহৰ মাজত আমি সজাগতাৰ সৃষ্টি কৰিছোঁ। গতিকে এই সজাগতাই এটা ৰূপ পাওক যে হাতী মানুহৰ সংঘাতৰ সলনি হাতী মানুহৰ এক সম্প্ৰীতি, হাতী মানুহৰ মাজত এক প্ৰেম, সেই প্ৰেম যাতে জাগি উঠক তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈ আমি আগবাঢ়িছোঁ। গতিকে অনাগত দিনত আমি ৰাইজৰ কাষলৈ যাম। ৰাইজে যদি আমাক বিচাৰে আমি এনেদৰে বাতৰ নাট প্ৰদৰ্শন কৰিম। হাতী মানুহৰ ওপৰতে নহয়, আমাৰ এই বিভাগটোৱে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰোড ছেফটিৰ লগতে আমাৰ অন্যান্য কিছুমান জুই হওক বা ধুমুহা হওক, বতাহ বৰষুণ আহিলে, ধুমুহা আহিলে কেনেকৈ থাকিব লাগে, ভূমিকম্প আহিলে কেনেকৈ থাকিব লাগে, এইবিলাক সজাগতাৰ কাৰণে আমাৰ বিভিন্ন নাট্যগোষ্ঠীয়ে কৰি আছে। তেওঁলোকলৈও আমি শুভেচ্ছা জ্ঞাপন কৰি নিশ্চয় হ'ব। মানুহে আচলতে বুজি নাপায় না নাজানিছিলে যে হাতী আচলতে কি ধৰণৰ প্ৰাণী, হাতীয়ে জীৱন প্ৰণালী কেনেকৈ লৈ যায়। মই চমুকে যদি কওঁ যে প্ৰথম কথা, হাতী হৈছে শান্তিপ্ৰিয় প্ৰাণী। গতিকে হাতীময় পৰিৱেশত যদি আমি অশান্তি কৰোঁ, হাতীয়ে অশান্তিময় হ'বই, হাতীয়ে এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব। 2 নম্বৰ, হাতী খাদ্য যেনেকৈ জাৰু, ঔটেঙা, যেনেকৈ কলগছ, যেনেকৈ আমাৰ বাঁহগাজ, এইবিলাক মানুহে খাদ্য হিচাপে ইয়ালৈ লৈ আহে, ব্যৱসায় কৰে, সেইবিলাক বন্ধ হ'ব লাগে। আৰু লগতে হাতীৰ সুৰক্ষাৰ কাৰণে, হাতী খাদ্যৰ কাৰণে মানুহবিলাকে বনাঞ্চলত গৈ পিনি একো নকৰিলেই হ'ল। তাৰ বনাঞ্চলবোৰ যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিব লাগে। বিশেষকৈ গিবন অভয়াৰণ্য হওক বা বিশ্ব উদ্যান, ফৰেষ্ট হওক, এইবিলাক বনাঞ্চলসমূহ সংৰক্ষণ তেনেকৈ হ'ব। আচলতে মানুহে লৈ অহাৰ ফলত হাতীবিলাক খঙাল হৈ যায়, হাতীয়ে খাদ্য সামগ্ৰী নেপায়, মানুহৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহে। আৰু হাতীয়ে কিন্তু এটা কথা দেই, কেৱল মাত্ৰ যে ওলাই আহে, তেখেতে মানুহ কিবা সংঘাত কৰিবলৈ নাহে। হাতী ওলাই আহে নিজৰ 80 কেজি খাদ্য যেতিয়া বৈঠক কৰে, হজম কৰিবৰ কাৰণে খোজকাঢ়ি সেই খাদ্যসমূহ হজম কৰিবৰ কাৰণে ওলাই আহে। গতিকে ৰাইজে আমাৰ এই বাতৰ নাটকৰ মাধ্যমেৰে সকলোখিনি কথা বুজি পাইছে। খালি এটাই অনুৰোধ ৰাইজৰ প্ৰতি, যাতে আমাৰ নাটকৰ মূল বাৰ্তাক তেওঁলোকে উপভোগ্য সামগ্ৰী হিচাপে নলৈ সমাজত প্ৰকৃত মূল্যায়ন দিয়ক, তাকে আমি আশা কৰিছোঁ। আৰু গিবন কখিলব নাট্যগোষ্ঠীৰ লগতে আমাৰ প্ৰত্যেকটো বিভাগে আশা কৰিছে, মৰিয়নি ৰাজচক্ৰ বিষয়াৰ তৰফৰ পৰা আশা কৰিছে।